নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ যে তোমালোকে অলৰেডি গম পাইছে যে আমি দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটো আলোচনা কৰি আছিলোঁ ঠিক আছে তো আজি আমি 4.3 কেই নম্বৰ অংকটো আছিল 8 নম্বৰ অংকটো আজি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি 4.3 সাতলৈকে আলোচনা কৰা হৈছে ঠিক আছে তো এতিয়া 8 নম্বৰ অংকটোত কি দিছে চাবা যে এটা পানীৰ চৌবাচ্চা মানে পানীৰ চৌবাচ্চা মানে পাত্ৰ এটা তো আমাক দুডাল নলীৰে ফিল আপ কৰিব দিছে এডাল ডাঙৰ ব্যাসৰ নলী এডাল ডাঙৰ নলী আৰু এটা তাতকৈ অলপ কম চেপন নলী ঠেক নলী ঠিক আছে তো এতিয়া কথাটো হৈছে এই দুয়োডাল নলীয়েদি যেতিয়া পানী চলাই পানী গৈ থাকে মানে দুয়োডাল নলী যদি আমি একেলগে লগাই দিওঁ তেতিয়া এই বস্তুটো পানীৰে ফিল আপ হয় কিমান টাইমত 9/8 3 ঘণ্টাত ফিল আপ হয় ঠিক আছে এতিয়া তোমালোকক সুধিছে যে এই নলী দুডালে বেলেগ বেলেগ কৈ মানে অকলে অকলে মানে বেলেগে বেলেগে ইহতে কিমান টাইমত ফিল আপ কৰিব তাৰমানে অকলে অকলে মানে এডাল নলী মানে দিছো এডাল দিয়া নাই তো এডালে অকলে কিমান টাইমত ফিল আপ কৰিব বা এডাল দিছো এডাল নলী দিয়া নাই তো এই ঠেক নলীডালে অকলে কিমান টাইমত ফিল আপ কৰিব পাৰিব এই বাক্যটো ঠিক আছে তো এতিয়া চাবা ইয়াত এটা কথা কোৱা আছে কিন্তু যে আমাৰ ডাঙৰ নলীডালে মানে ডাঙৰ ব্যাসৰ নলীডালে সৰু ব্যাসৰ নলীডালতকৈ 10 ঘণ্টা কম সময় লয় এনেও আমি গম পাব লাগে যে ডাঙৰ নলী ডাঙৰ ব্যাসৰ নলীডালেদি পানী বেছিকৈ টানিব পানী বেছিকৈ আহিলে তাৰমানে ইয়াতকৈ কম সময় ল'বই ঠিক আছে চেপনডালতকৈ আমাৰ ঘৰত চবৰে মটৰ আছে না নাই তো আমি পাইপবিলাকেদি যেতিয়া ডাঙৰ পাইপ হয় বেছি পানী যায় কম মানে চেপন পাইপ হ'লে কম পানী যাব তো এডালি নিশ্চয় এডালি ইয়াতকৈ কম সময় এনেও ল'ব ঠিক আছে তো এতিয়া ইয়াতে অংকটো 10 ঘণ্টা কম সময় লাগে বুলি কৈছে তো এতিয়া আমি অংকটো কৰিব চাম ঠিক আছে তো তোমালোকে এইটো ধৰি ল'বা এনেকৈ যে ধৰা হ'ল ডাঙৰ ব্যাসৰ নলীডালে অকলে চৌবাচ্চাটো পূৰণ কৰা সময় কিমান ল'লো আমি 1 ঘণ্টা ল'লো তাৰমানে ডাঙৰ ব্যাসৰ নলীডালে অকলে চৌবাচ্চাটো পূৰণ কৰা সময় কিমান 1 ঘণ্টা এতেকে সৰু নলীডালৰ কিমান লাগিব সময় সৰু নলীডালৰ লগা সময় কিমান হ'ব সৰু নলীডালৰ লগা সময় হ'ব বা সৰু নলীডালৰ একেটা কামৰ বাবে এনেকৈ লিখি ল'ব পাৰা একেটা কামৰ বাবে একেটা কাম মানে কি ইয়াতে কাম মানে হৈছে চৌবাচ্চাটো পানীৰে পূৰ্ণ কৰা কাম ঠিক আছে সৰু নলীডালৰ একেটা কামৰ বাবে লগা সময় কিমান হ'ব x + 10 ঘণ্টা হ'ব কিয় হ'ব কাৰণ ডাঙৰ ডালতকৈ ই 10 ঘণ্টা বেছিকৈ সময় লয় ঠিক আছে তো এতিয়া চাবা যে এই দুয়োডাল নলী যদি আমি মানে দুয়োডালে যদি একেলগে আমি সব মানে একেলগে লগাই দিওঁ মানে দুয়োডাল নলীয়ে যদি একেলগে পানী দুয়োডাল নলীৰে একেলগে যদি পানী যায় তেতিয়া এই চৌবাচ্চাটো পাত্ৰটো পূৰণ হওঁতে কিমান সময় লাগে 9/8 3 ঘণ্টা লাগে ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰা এই দুয়োডাল নলীয়ে 9/8 3 ঘণ্টাত কিমান পানী টানে সেইটো উলিয়াই লোৱা এতিয়া চাবা 1 ঘণ্টাত সি কি কৰে এটা কাম কৰে মানে কি চৌবাচ্চাটো সি পূৰণ কৰে অকলে পূৰণ কৰে ঠিক আছে তো আমি লিখিম যে ডাঙৰ নলীডালে এতিয়া চাবা এতিয়া এটা কলমটো ডিষ্টাৰ্ব দি আছে এতিয়া ডাঙৰ নলীডালে 1 ঘণ্টা কাম কৰে এটা ঠিক আছে ইয়াতে কাম কৰে এটা মানে চাবা যে
এই যে কাম বুলি কৈছো কাম মানে ইয়াতে চব বাচ্চাটো পূৰ কৰা কাম মানে পানী দি ফিল আপ কৰা কামটোক আমি এটা কাম বুলি কৈছো যে ডাঙৰ নলী দিলে 1 ঘণ্টাত কাম কৰে এটা এটাকে ডাঙৰ নলী দিলে 1 ঘণ্টাত কিমান কৰিব 1 ঘণ্টাত কাম কৰিব 1/x অংশ কৰিব কামটো তাৰ মানে 1/x অংশ কৰিব এটাকে ডাঙৰ নলী দিলে 9 সমস্ত 8/3 ঘণ্টাত কাম কৰে কিমান 1/x into 9 সমস্ত 8/3 অংশ ঠিক আছে তো এতিয়া কি হ'ব এটো 1/x এটো 8 9 72 72 3 75 তোমালোকে নিশ্চয় মিশ্র ভগ্নাংশ পাইছা তো মিশ্র ভগ্নাংশত আমি কি কৰিব এটো পূৰণ কৰোঁ তাৰ পিছত এটো যোগ কৰিব লাগে ঠিক আছে তো এটো 8 9 72 72 3 75 তো আমাৰ কি হ'ব আমাৰ এটো কি হ'ব 75 বাই মই ক'ত লিখি দিছো তো এইটো কি হ'ব 75/8x হ'ব ঠিক আছে 75/8x অংশ হ'ব অৰ্থাৎ ডাঙৰ নলী দিলে এই যে 9 সমস্ত 8/3 ঘণ্টা বুলি কৈছিল সেইখিনি সময় সি কিমান কাম কৰে 75/8x অংশ কৰে এই কাম মানে কি পানীৰে ফিল আপ কৰা কামটো ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰিব পাৰা একেদৰে এই পিছৰখিনি আৰু লিখিলেও কথা নাই একেদৰে সৰু নলী ডালে 9 সমস্ত 8/3 ঘণ্টাত 8/3 ঘণ্টাত কৰা কাম ঠিক আছে সৰু নলী ডালে 9 সমস্ত 8/3 ঘণ্টাত কৰা কাম সমান কিমান হ'ব আগতে আমি কি লিখছো ডাঙৰ নলী ডালৰ 1 ঘণ্টা মানে 1 ঘণ্টাত কামটো কৰিছিল অকলে সেই কাৰণে আমি 75/8x হৈছিল তো ইবাৰ তোমালোকে বেলেগ একো কৰিব নালাগে 75 লিখি দিবা 8 লিখি দিবা আৰু 100 জায়গাত কি লিখি দিবা x + 10 লিখি দিবা ঠিক আছে ইমান অংশ হ'ব ঠিক আছে তাৰ মানে 1 ঘণ্টা দি অকলে এটা কাম কৰিছিল সেই কাৰণে ইয়াৰ কাম হৈছে 75/8x ই x + 10 ঘণ্টাত অকলে এটা কামটো কৰিছিল গতি ইয়াৰ কাম হ'ব 75/8 100 জায়গাত x + 10 অংশ ঠিক আছে তো এতিয়া চাবা প্ৰশ্নমতে চাবা যে আমাক কি কৈছে যে 9 সমস্ত 8/3 ঘণ্টাত দুয়োডাল পাইপে কৰা কাম সমান সম্পূৰ্ণ দুয়োডাল পাইপে কিমান কাম কৰে সম্পূৰ্ণ কামটো কৰে তাৰ মানে আমাৰ চৌবাচ্চাটো পানীৰে ফিল আপ তো আমি এই কামটোক আমি এটা কাম বুলি ভাবিব পাৰোঁ যে তোমালোকে চাবা মই এটা মানে এক্সাম্পল দিছো যে আমি দুজন মানুহে লগ হৈ মানে পূজাৰ আমি মণ্ডপটো বনালো ঠিক আছে সাপোজ আমাৰ 2 ঘণ্টা সময় লাগিছে দুজনে আমি কৰিছো সাপোজ আমাৰ 3 ঘণ্টা সময় লাগিছে যে 3 ঘণ্টাত আমি পূজাৰ মণ্ডপটো বনাইছো ঠিক আছে তো দুজন মই A আৰু B বুলি কৈছো A আৰু B আমি 3 ঘণ্টাত মণ্ডপটো বনাইছো তো এতিয়া চাবা আমি যেহেতু আমাৰ দুজনে আমি একেলগে কৰিছো আমাৰ কিমান সময় লাগিছে 3 ঘণ্টা সময় লাগিছে তাৰ মানে কি যে A 3 ঘণ্টা কৰা কাম 3 ঘণ্টাত কৰা কাম যোগ B 3 ঘণ্টাত কৰা কাম 3 ঘণ্টাত কৰা কাম সমান 3 ঘণ্টাত কৰা কাম A 3 ঘণ্টাত কৰা কাম যোগ B 3 ঘণ্টাত কৰা কাম সমান সম্পূৰ্ণ কাম মানে এটা কাম ঠিক আছে এটা কাম মানে ইয়াতে কি আছে পূজাৰ মণ্ডপটো বান্ধাটো ঠিক আছে তো ইয়াতো আমাৰ কামটো কি আছিল আমি চৌবাচ্চাটো পূৰণ কৰা কাম আছিল তো নলী দুডালে একালগে কিমান সময় লাগিছে 9 সমস্ত 8/3 ঘণ্টা লাগিছে গতিকে 9 সমস্ত 8/3 ঘণ্টাত ডাঙৰ পাইপডালে কৰা কাম যোগ 9 সমস্ত 8/3 ঘণ্টাত সৰু পাইপডালে কৰা কাম সমান কি হ'ব আমি এটা কাম বুলি ল'ব পাৰোঁ ঠিক আছে তো আমি এটো লম 75/8x + 75/8x + 10 this is equal 1 নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে এটো সৰল কৰা এটো লসাগু ললে তলত কি আছে চাই লোৱা 8 আছে x আছে আৰু x + 10 আছে তো লসাগু ললে কি হ'ব 8x x + 10 তো এনেকুৱা লসাগু বিলাক মই কৈছো
আগতে কোৱা গৈছে আমাৰ যে ইয়াতে যি থাকে সেইটো নলবা মানে ইয়াতে 8 আছে x আছে কোনটো নাই x + 10 টো নাই তো বাৰ যিমান যাব x + 10 যাব সেইটো কাল লগত পূৰণ হ'ব 75 হ'ব ঠিক আছে ইয়াতে 8 আছে x + 10 আছে কিন্তু x টো নাই তো আমাৰ বাৰ কিমান যাব x বাৰ যাব সেইটো কাল লগত মাল্টিপল হ'ব 75 টো লগত তো এটো 75x দিস ইজ ইকুৱেল 1 ঠিক আছে তো এইখিনি তোমালোকে পূৰণ কৰি দিয়া 8x * x কি হ'ব 8x² আৰু এটো 8 10 গুণ কিমান হ'ব 80x ঠিক আছে ওপৰত পূৰণ কৰি দিয়া 75 * x 75x যোগ 75 * 10 50 যোগ 75x দিস ইজ ইকুৱেল 1 তাৰ মানে দুয়োডাল নলিয়ে যেহেতু একেলগে কৰাতে 9 সমস্ত 8/3 ঘণ্টা সময় মানে গৈছে তো 9 সমস্ত 8/3 ঘণ্টা প্ৰথম নলিডলে কৰা কাম যোগ 9 সমস্ত 8/3 ঘণ্টা দ্বিতীয় নলিডলে কৰা কাম দুয়োডালে লগ কৰা কামখিনি সমান কি হ'ব এটা কাম মানে কি চৌবাচ্চাটো পানীৰে ফিলআপ কৰা কাম ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰা এইখিনি অলপ সৰল কৰি লোৱা 8x² + 80x আৰু এইটো 75x যোগ কৰিলে কিমান হ'ব 150x হ'ব ঠিক আছে আৰু এইটো 750 দিস ইজ ইকুৱেল কি হ'ব 1 হ'ব ঠিক আছে তো এতিয়া আমি বজ্ৰ পূৰণ কৰিম মানে আছে না মনত তো আমি তলৰ টায়াৰ আছে এটোৰ লগত এই ওপৰখিনি পূৰণ কৰিম এটোৰ লগত তলৰখিনি পূৰণ কৰিম ঠিক আছে এটোৰ লগত এইখিনি কণাকণিকে মানে 8x² + 80x এটোৰ লগত এইখিনি তো 150x যোগ 750 একৰ লগত পূৰণ কৰিলে আমি বেছি ভাববা লাগা নাই একৰ লগত যি পূৰণ দিয়া সেইয়ে হ'ব ঠিক আছে তো এটো চাবা 8x² যোগ 80x 150x টো ইফালে যোগ আছে ইফালে আনিলে কি হ'ব বিয়োগ হ'ব 750 যোগ আছে ইফালে আনিলে কি হ'ব বিয়োগ হ'ব মানে সমান চিহ্নলৈ ইফালে আহিলে ইফালে পৰা ইফালে আনিলে যোগ হ'ব যোগটো বিয়োগ হ'ব বিয়োগটো যোগ হ'ব ঠিক আছে তো এটো 8x² 80টা জমা আছে 150টা x ধাৰ আছে গতিকে আমাৰ 70টা x হাত থাকিব ঠিক আছে আৰু এটো 750 এতিয়া তোমালোকে অলপ সৰু কৰি লোৱা সমীকৰণটো চোৱাচোন গোটেইটা পদতে 2 গুণিতক আছে মানে 2 4 গুণ 8 2 35 গুণ 70 আৰু এটো 2 দি যাব কাৰণ এটা শূন্য আছে না তো আমি 2 দি ডিভাইড কৰি লম 2 4 গুণ 8 2 35 গুণ 70 আৰু এইটো তোমালোকৰ কিমান হ'ব 2 কিমান বাজাব 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 তো এইটো ঠিক আছে তো এই অংকটো মই এতিয়া দ্বিঘাত সূত্ৰই দি এইটো সমাধান কৰি দিম ঠিক আছে তোমালোকে উৎপাদকীকৰণ পদ্ধতিৰেও কৰিব পাৰা তো এতিয়া দ্বিঘাত সূত্ৰৰ মতে কি আছে যে এতিয়া এটো 1 বুলি দিব পাৰা 1 ax² + bx + c যুগল জীৱৰ লগত তুলনা কৰি পাও কি আছিল a মানে কি হ'ব 4 হ'ব b মানে a মানে x² হওক কি আছে 4 আছে b মানে x হওক কিমান আছে -35 আছে আৰু c মানে -375 ঠিক আছে তো এতিয়া দ্বিঘাত সূত্ৰৰ মতে কি আছিল মনত আছে না নাই দ্বিঘাত সূত্ৰৰ মতে কি আছিল সূত্ৰটো মই আগৰ ক্লাছত কৈছো তোমালোকে চাই লবা দ্বিঘাত সূত্ৰৰ মতে x যুগল কি আছিল -b মানে কি আছে -35 প্লাস মাইনাস √/ কি আছিল b² b মানে -35 তো এটো -35² হ'ব -4 a মানে কিমান আছে 4 আছে আৰু c মানে কি আছে -375 আছে তলত টুৱাইস a মানে 4 আছে ঠিক আছে তো আমাৰ এতিয়া 2 4 গুণ 8 মাইনাসে পূৰণ কৰিলে প্লাস -35² এটা -35 দুটা পূৰণ কৰিলে কি হ'ব মাইনাস চিহ্ন পূৰণ কৰিলে তো প্লাসে হ'ব আৰু 35 দুটা পূৰণ কৰিলে কি হ'ব
তোমালোকে সাইডত কবি চাব বা মই এটা কৈ দিছো যে 35 এনেকৈ মাজেদি টানি দিবা 5 5 গুণ কিমান 25 ঠিক আছে 3 এর পিছত কি আছে 4 আছে তো 4 3 গুণ 12 তো আমি 35 দুটা বর্গমূল কি পাম 1225 পাম ঠিক আছে তো এটো মাইনাস হবে মাইনাস পূরণ কৰিলে প্লাস হ'ব এটো 4 4 গুণ 16 আৰু 375 তাৰ লগত পূৰণ কৰি দিয়া ঠিক আছে তো 375 ৰ লগত 16 পূৰণ কৰিলে কিমান হ'ব চাই লোৱা 16 6 5 গুণ 30 আৰু গল 3 6 7 গুণ 42 3 45 আৰু 6 3 গুণ 18 18 4 22 6 5 গুণ 30 6 8 গুণ 42 3 45 6 3 গুণ 18 18 4 22 ইফালে 1 5 গুণ 5 1 7 গুণ 7 1 3 গুণ 3 0 পাশে পাশে 10 7 2 9 কে 10 3 2 5 6 6000 হবনে 6 5 গুণ 30 6 8 গুণ 42 3 45 6 3 গুণ 18 18 4 22 1 5 গুণ 5 1 7 গুণ 7 1 3 গুণ 3 0 10 9 10 3 2 5 6000 ঠিক আছে এটো 6000 হ'ব ঠিক আছে তো এতিয়া তোমালোকে এই 35 এখিনি কৰি লোৱা আৰু এটো 6000 ৰ লগত 1225 যোগ কৰিলে কিমান হ'ব 7225 ঠিক আছে তো এতিয়া বর্গমূল লোৱা তো বর্গমূল ললে কি পাবা বর্গমূল ললে কি পাবা 8 35 প্লাস মাইনাস 7225 ৰ বর্গমূল লৈ শর্টকাট কৰি দিছো চাবা এই 25 ৰ বর্গমূল কিমান 5 আৰু 72 মানে কি 8 * 9 তোমালোকে কোন অংকটো লবা মানে 8 লবা এটা ঠিক আছে তো এটো কি হ'ব 85 হ'ব এটো নিশ্চয় এই নিয়মটো নিশ্চয় পাইছা তোমালোক ইয়াতে তোমালোকে দুটা মান পাবা এটা 35 প্লাস 85 এই প্লাস চিহ্ন দিব আৰু একবাৰ 8 35 মাইনাস 85 মাজত মাইনাস চিহ্ন একবাৰ প্লাস চিহ্ন 8 এটো পাশে পাশে 10 8 দিন 11 কে 12 আৰু এটো 8 5 ৰ 5 গলি 0 8 3 গলি 5 মাইনাস 50 ঠিক আছে 5 ৰ 5 গলি 0 8 3 গলি 5 তো এটো 8 দি 120 কিমান বাৰ যাব 15 বাৰ যাব মানে 15 8 গুণ 120 আৰু এটো আমাৰ কি হ'ব এটো চাই লোৱা 35 5 ৰ 5 গলি 0 8 3 গলি 5 তো এটো 2 4 গুণ 8 2 25 গুণ 50 ঠিক আছে তো ইয়াতে তো আমাৰ এটো প্ৰযোজ্য নহয় আমাৰ দুটি x মানে আমাৰ কি আছিল আমাৰ সময় আছিল তো সময়টো ঋণাত্মক আমি লব নোৱাৰো গতিকে এইটো ঋণাত্মক নহয় ঠিক আছে তো x এ এইটো ভ্যালু হে লব এইটো ভ্যালু নলয় ঠিক আছে তো ইয়াতে লিখি লবা যে ইয়াত x যুগল -25/4 প্রযোজ্য নহয় গতিকে x যুগল কি হ'ব কি পালো আমি x যুগল 15 পালো গতিকে x যুগল 15 ঠিক আছে এটাকে x মানে কি আছিল ডাঙৰ নলিতৰ লগা মানে কামটো কৰতে লগা সময় অৰ্থাৎ লিখি লবা এটাকে ডাঙৰ নলিতয় চৌবাচ্চাটো পূৰণ কৰে কিমান টাইমত চৌবাচ্চাটো পানীৰে পূৰণ কৰতে লগা সময় কিমান হ'ব 15 ঘণ্টা আৰু সৰুনলিতৰ লগা সময় লগা সময় কি হ'ব আগতকে 10 ঘন্টা বেছি আছিল তো 15 দছে কিমান হ'ব 25 ঘন্টা হ'ব ঠিক আছে তো এটি হৈছে আমাৰ আজিৰ অংক ঠিক আছে আশা কৰো তোমালোকে ভাল পাইছা তো ইয়াৰ পিছত আমাৰ সময় হৈছে কি হয় বাবে দুটা শর্ট প্রশ্ন হবে ঠিক আছে সময় হৈছে শর্ট প্রশ্ন দুটা পাবলে তো শর্ট প্রশ্ন আজি প্ৰথমটো লৈছো এটো HSLC 2022 চনত আহি গৈছে তোমালোকে চাবা আৰু এই তলতটো আহিছে HSLC
15 2015 আহিছে ঠিক আছে তো এটো প্ৰথমটো কি দিছে যে x + 2 হোল কিউব ইজ ইকুৱেল x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল মানে মূল কেইটা আছে সুধিছে প্ৰথমটো 4 আছে 3 আছে 2 আছে 1 আছে তো এনেকুৱা অংক আহিলে তোমালোকে কি কৰিবা প্ৰথমতে সমীকৰণটো কি সমীকৰণটো তোমালোকে উলিয়াই লবা ঠিক আছে তো এটো তোমালোকে যদি x + 2 হোল কিউবটো যদি ভাঙি দিয়া কি হ'ব a + b হোল কিউব সূত্ৰটো মনত আছে চাগে তো a + b হোল কিউব মানে কি আছিল a কিউব a জায়গাত x আছে তো a কিউব x³ 3a² b মানে b জায়গাত 2 আছে 3a b² + b³ যদিও মই b বুলি কৈছো b জায়গাত কিন্তু মই 2 বহুৱাই দিছো মানে মোৰ মনত a + b হোল কিউব সূত্ৰটোই আছে কিন্তু মই বহুৱাই দিছো a মানে x b মানে 2 ঠিক আছে আৰু ইপিনে হ'ব x³ - 4 তো এতিয়া চোৱা x³ পদ ইফালে এটা যোগ আছে ইফালে x³ পদ আছে তো এই পদ দুটা নোহোৱা হৈ যাব নোহোৱা হৈ গলে আমাৰ এই যেটো মানে সমীকৰণ থাকিব তাত x² ৰাখি এটা আছে ঠিক আছে এটো x তো x² ৰাখি থকা মানে x ৰ সৰ্বস্ব সূচক 2 মানে এটো দ্বিঘাত সমীকৰণ তো ইয়াতে কেইটা মূল থাকিব দুটা মূল থাকিব কাৰণ আমি সকলোৱে জানো দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে ঠিক আছে তো প্ৰথম এনসারটো আমি পাই গলো ঠিক আছে নে তো এতিয়া আমি 2 নম্বৰ অংকটো চাম এটো HSLC 15 আহিছে 2015 আহি গৈছে তো তোমালোকে এইটো কোনটো দ্বিঘাত সমীকৰণ নহয় উলিয়াব দিছে তো এইটো আমাৰ মানে 4.1 যেটো চেপ্টাৰ আছে তাতে আছে এই অনুশীলনী 4.1 ৰ আছে যে দ্বিঘাত সমীকৰণ হয় নে নহয় আমি চাব লাগে যে আমি এইটা মানে সৰল কৰিব লাগে তো এতিয়া চাও মই এটো কৈ দিছো যে এই 2 নম্বৰ এনসারটো বেছি আলোচনা নকৰো কাৰণ এনেকুৱা প্ৰশ্ন আমি কৰিছো কিন্তু তোমালোকে বি নম্বৰটো চালে গম পাবা যে x আছে x + 1 হোল স্কয়াৰ আছে + 8 আছে মানে আৰু ইপিনে আছে x + 2 x - 2 ঠিক আছে তো এটো যদি তোমালোকে x এটো যদি ভাঙি মানে সৰল মানে ভাঙি দিয়া a + b হোল স্কয়াৰ সূত্র আছে a² + twice ab a মানে x b মানে 1 + b² আৰু ইপিনে 8 এটো a + b a - b তাৰ মানে a² - b² ঠিক আছে তো এটো x আৰু x² পূৰণ কৰিলে কি আহিব x এইবিলাক মানে গৈ থাকিব যে যেহেতু আৰু x³ পদ ইফালে আছে নেকি নাই তো x² টো -4 তো যেহেতু x³ পদ থাকিল x ৰ সূচক কি হ'ল 2 নহল মানে ডাঙৰ সূচকটো 3 হ'ল গতিকে এইটো দ্বিঘাত হ'ব নহয় এইটো কি সমীকৰণ ত্ৰিঘাত তো এইটো আমাৰ এনসারটো b2 হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰিছো তোমালোক সকলোৱে উপকৃত হৈছা গতিকে যদি ভিডিওটো চাই ভাল পাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা ঠিক আছে ধন্যবাদ